মৰিয়নীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ মৰিয়নী নকছাৰী মাছখোৱা মিস্ত্ৰী গাঁৱত যোৰহাটৰ উপ আৰক্ষী অধীক্ষক আৰু মৰিয়নী চক্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে শুক্ৰবাৰে ৰাতি এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিনৰ পৰা নকছাৰী অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা কৰি আছিল সৰবৰাহকাৰী হানিফ আলীয়ে। আৰক্ষীয়ে জব্দ কৰে 34.12 গ্ৰাম হেৰইন, 197টা চেম্পেক নামৰ নিষিদ্ধ নিচাজাতীয় কেপচুলৰ লগতে 221 গ্ৰাম গাঞ্জা। আটকাধীন আলীক মৰিয়নী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আৰু কি সানফ্লাৱাৰ পাহাৰৰ মই নানো, বেলেগে আনি দিয়ে। মই কমিশনহে খাওঁ। নগা মানুহে দিয়ে, নগাই খাওঁ। এই বেছি দিন নহয়, মই নিজে খাওঁ। খোৱাটো মই নিজে খাওঁ, মানে মই নিজে খাওঁ। তাৰ ভিতৰত এটা দুটা যি দাবা আহে তাৰ ভিতৰত খাওঁ, আৰু বেছি দিওঁ অলপ। আমি নিবিকো, অসমত বিকা নাই, আৰু অসমত আমাৰ এইকেইটাত খোৱা মানুহ নাই। এইকেইটা নাই 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 মোক কথা নাই। নাই নাই, কোনো ক'ব নোৱাৰে মোক সেইটো কথা, যে মই কোনো সৰু ল'ৰা ছোৱালীক দিছো আৰু কিবা এটা, সেইটো ক'ব নোৱাৰে। বেছি দিন নহয়, নাই নাই বেছি দিন নহয়। এইটো নিজে খাওঁৱে মই, আৰু কি কম, বেয়া লাগিব। মই নাখালে মই থাকিবই নোৱাৰো। হা, এই 3000 5000 এনেকুৱা আছে। 10টা ক্ৰেপচুলত 100 টকা। ক'ত পাই মানে সেইকেইটাই দিয়ে, আৰু মই কমিশনতহে বিকো। নগা মানুহে দি যায়। হুংবাং, এইটো ওপৰ বস্তি, কি বস্তি বুলি কয় সেইটো মই ক'ব নোৱাৰো।